সকলোকে নমস্কাৰ জনাই HIRA'S এডুপ্লে ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত দন্তীয় থ আৰু দন্তীয় দৰ লগত যোগ হৈ থকা যুক্তাক্ষৰবিলাকৰ ইয়াতে শব্দসমূহ বানান কৰি পঢ়ি দিবলৈ যত্ন কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো চাই কিনে পালে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে প্ৰথমতে এই যুক্তাক্ষৰটো চাওক। এই যুক্তাক্ষৰটোত দন্তীয় থৰ লগত ৰ আখৰটো যোগ হৈ আছে আৰু এই যুক্তাক্ষৰটো থকা শব্দসমূহ বানান কৰি পঢ়ি দিবলৈ যত্ন কৰিছোঁ। দন্তীয় থয় ৰৈত্ৰ তাত হস্যইকাৰে থ্ৰী লত আকাৰে লা ৰ শব্দটো হ'ল থ্ৰিলাৰ। দন্তীয় থৰৈত্ৰ তাত হস্যইকাৰে থ্ৰী ৱত আকাৰে ৱা ল শব্দটো হ'ল থ্ৰিৱাল। এই পিছৰ শব্দটো গৈছোঁ। দন্তীয় থয় ৰৈত্ৰ তাত একাৰে থ্ৰে মূৰ্ধন্য দ থ্ৰেট। এবাৰ এই যুক্তাক্ষৰটোলৈ গৈছোঁ। এই যুক্তাক্ষৰটোত দন্তীয় থৰ লগত অন্তস্থ য় যোগ হৈ আছে আৰু এই যোগ হৈ এই যুক্তাক্ষৰটো হৈছে। এই যুক্তাক্ষৰ থকা শব্দসমূহ পঢ়িবলৈ যত্ন কৰিছোঁ। দন্তীয় নত একাৰে নে প দন্তীয় থয় অন্তস্থ য় থ শব্দটো হ'ল নেপথ্য। ইয়াৰ পিছলৈ গৈছোঁ। অ ক দন্তীয় থয় অন্তস্থ য় থ শব্দটো হ'ল অকথ্য। ইয়াৰ পিছত লৈ গৈছোঁ। প দন্তীয় থয় অন্তস্থ য় থ শব্দটো হ'ল পথ্য। এবাৰ আহিছোঁ দন্তীয় দৰৰ লগত যোগ হৈ থকা যুক্তাক্ষৰবিলাকৰ শব্দসমূহ পঢ়িবলৈ। এই যুক্তাক্ষৰটোত দন্তীয় দৰৰ লগত গ যোগ হৈ এই যুক্তাক্ষৰটো হৈছে। এই যুক্তাক্ষৰটোৰ শব্দসমূহ হৈছে হস্ৰৌ দন্তীয় দয় গয়ত গ তাত দীৰ্ঘইকাৰেত গি ৰ মূৰ্ধন্য ন শব্দটো হৈছে উদ্গীৰণ। ইয়াৰ পিছত লৈ গৈছোঁ। হস্ৰৌ দন্তীয় দয় গয়ত গ তাত দীৰ্ঘইকাৰেত গি ৰয় মূৰ্ধন্য নৰ ন শব্দটো হৈছে উদ্গীৰ্ণ। ইয়াৰ পিছত লৈ গৈছোঁ। হস্ৰৌ দন্তীয় দয় গয়ত গ ম শব্দটো হৈছে উদ্গম। ইয়াৰ পিছৰ যুক্তাক্ষৰটোলৈ গৈছোঁ। এই যুক্তাক্ষৰটোৰ দন্তীয় দৰ লগত ঘ আখৰটো যোগ হৈ এই যুক্তাক্ষৰটো হৈছে। এই যুক্তাক্ষৰটো থকা শব্দসমূহ পঢ়িবলৈ যত্ন কৰিছোঁ। হস্ৰৌ দন্তীয় দয় ঘইত ঘ তাত আকাৰেত ঘা মূৰ্ধন্য ত দন্তীয় ন শব্দটো হ'ল উৎঘাটন। ইয়াৰ পিছত লৈ গৈছোঁ। হস্ৰৌ দন্তীয় দয় ঘইত ঘ তাত আকাৰেত ঘা মূৰ্ধন্য ত ক শব্দটো হ'ল উৎঘাটক। ইয়াৰ পিছতো হস্ৰৌ দন্তীয় দয় ঘইত ঘ তাত আকাৰে ঘা দন্তীয় ত শব্দটো হ'ল উৎঘাত। এবাৰ পিছৰ যুক্তাক্ষৰলৈ গৈছোঁ। এই যুক্তাক্ষৰটোত দন্তীয় ধৰ লগত দন্তীয় ধ যোগ হৈ আছে। দন্তীয় দৰৰ লগত দন্তীয় ধ আখৰটো যোগ হৈ আছে। এই যুক্তাক্ষৰ থকা শব্দসমূহ পঢ়িবলৈ যত্ন কৰিছোঁ। হস্ৰৌ দন্তীয় দয় দন্তীয় ধয় ধ ৱ শব্দটো হৈছে উদ্ভৱ। ইয়াৰ পিছত লৈ গৈছোঁ। তালব্য হয় ৰস্ৰ তাত আকাৰে শ্ৰা দন্তীয় দয় দন্তীয় ধয় ধ শব্দটো হ'ল শ্ৰাদ্ধ। ইয়াৰ পিছত লৈ গৈছোঁ। হস্ৰৌ দন্তীয় দয় দন্তীয় ধয় ধ তাত আকাৰে ধা ৰ শব্দটো হ'ল উদ্ধাৰ। ইয়াৰ পিছৰ যুক্তাক্ষৰটো লৈ গৈছোঁ। এই যুক্তাক্ষৰটোত দন্তীয় দৰৰ লগত ভ আখৰ যোগ হৈ এই যুক্তাক্ষৰটো হৈছে। এই যুক্তাক্ষৰ থকা শব্দসমূহ হৈছে। হস্ৰৌ দন্তীয় দয় ভয়ত ভ তাত হস্যইকাৰেত ভি দন্তীয় দ শব্দটো হ'ল উদ্ভিদ। ইয়াৰ পিছত লৈ গৈছোঁ। হস্ৰৌ দন্তীয় দয় ভয়ত ভ তাত আকাৰেত ভা ৱ দন্তীয় ন শব্দটো হ'ল উদ্ভাৱন। ইয়াৰ পিছত লৈ গৈছোঁ। হস্ৰৌ দন্তীয় দয় ভয়ত ভ ৱ শব্দটো হ'ল উদ্ভৱ। ইয়াৰ পিছত লৈ গৈছোঁ। দন্তীয় দৰ লগত ম আখৰ যোগ হৈ এই যুক্তাক্ষৰটো হৈছে। এই যুক্তাক্ষৰটো থকা শব্দসমূহ পঢ়িবলৈ যত্ন কৰিছোঁ। প দন্তীয় দয় ময়ত ম শব্দটো হৈছে পদ্ম। ইয়াৰ পিছত লৈ গৈছোঁ। প দন্তীয় দয় ময়ত ম তাত আকাৰে মা দন্তীয় হ দন্তীয় ন শব্দটো হ'ল পদ্মাসন। প দন্তীয় দয় ময়ত ম তাত আকাৰে মা ৱ দন্তীয় ত দীৰ্ঘইকাৰে টি শব্দটো হ'ল পদ্মাৱতী। ইয়াৰ পিছত যুক্তাক্ষৰটোলৈ গৈছোঁ। এই যুক্তাক্ষৰটোত দন্তীয় দৰৰ লগত ৰ আখৰটো যোগ হৈ যুক্তাক্ষৰটো হৈছে। এই যুক্তাক্ষৰটো থকা শব্দসমূহ পঢ়িবলৈ যত্ন কৰিছোঁ। দন্তীয় দ ৰত হস্যইকাৰে ৰি দন্তীয় দয় ৰৈদ্ৰ শব্দটো হ'ল দৰিদ্ৰ। ইয়াৰ পিছত লৈ গৈছোঁ। দন্তীয় দ ৰত হস্যইকাৰে ৰি দন্তীয় দ ৰৈদ্ৰ দন্তীয় তত আকাৰে তা শব্দটো হ'ল দৰিদ্ৰতা। ইয়াৰ পিছত লৈ গৈছোঁ। দন্তীয় দয় ৰৈদ্ৰ হ শব্দটো হ'ল দ্ৰ। এবাৰ ইয়াৰ পিছত লৈ গৈছোঁ। দন্তীয় দ আখৰটোৰ লগত
ৱ আখৰটো যোগ হৈ এই যুক্তাক্ষৰটো হৈছে এই যুক্তাক্ষৰত থকা শব্দসমূহ বট হছইকাৰে বি দন্তীয় দ ৱ দ্ব তাত আকাৰে দ্বা দন্তীয় ন শব্দটো হ'ল বিদ্বান ইয়াৰ পিছলৈ গৈছোঁ দন্তীয় দ ৱ দ্ব তাত আকাৰে দ্বা ৰ কত আকাৰে কা শব্দটো হ'ল দ্বাৰকা ইয়াৰ পিছলৈ গৈছোঁ হস্ৰ দন্তীয় দ ৱ দ্ব তাত একাৰে দ্বে গ শব্দটো হ'ল উদ্বেগ এবাৰ পিছৰ যুক্তাক্ষৰটোলৈ গৈছোঁ এই যুক্তাক্ষৰটোত দন্তীয় দৰ লগত অন্তস্থ য় যোগ হৈ যুক্তাক্ষৰটো হৈছে এই যুক্তাক্ষৰটো থকা শব্দসমূহ পঢ়িবলৈ যত্ন কৰিছোঁ বট হছইকাৰে বি দন্তীয় দ অন্তস্থ য় দ্য তাত আকাৰে দ্যা শব্দটো হ'ল বিদ্যা ইয়াৰ পিছত লৈ গৈছোঁ খত আকাৰে খা দন্তীয় দয় অন্তস্থ য় দ্য শব্দটো হ'ল খাদ্য ইয়াৰ পিছত লৈ গৈছোঁ বট আকাৰে বা দন্তীয় দয় অন্তস্থ য় দ্য শব্দটো হ'ল বাদ্য এবাৰ এই যুক্তাক্ষৰটো আহিছোঁ এই যুক্তাক্ষৰটোত দন্তীয় দৰ লগত ৰ আৰু হস্ৰ যোগ হৈ এই যুক্তাক্ষৰটো হৈছে এই যুক্তাক্ষৰটো থকা শব্দসমূহ পঢ়িবলৈ যত্ন কৰিছোঁ দন্তীয় দয় ৰদ্ৰ তাত হস্ৰকাৰে দ্ৰু দন্তীয় তত হছইকাৰে টি শব্দটো হ'ল দ্ৰুতি ইয়াৰ পিছত লৈ গৈছোঁ দন্তীয় দয় ৰদ্ৰ তাত হস্ৰকাৰে দ্ৰু শব্দটো হ'ল দদ্ৰু ইয়াৰ পিছত লৈ গৈছোঁ দন্তীয় দয় ৰদ্ৰ তাত হস্ৰকাৰে দ্ৰু প দন্তীয় দ শব্দটো হ'ল দ্ৰুপদ এবাৰ শেষৰ যুক্তাক্ষৰটোলৈ গৈছোঁ এই যুক্তাক্ষৰটোত দন্তীয় দ ৰ লগত ৰ আৰু দীৰ্ঘও যোগ হৈ এই যুক্তাক্ষৰটো হৈছে এই যুক্তাক্ষৰটো থকা শব্দসমূহ পঢ়িবলৈ যত্ন কৰিছোঁ বট হছইকাৰে বি দন্তীয় দয় ৰদ্ৰ তাত দীৰ্ঘকাৰে দ্ৰু প শব্দটো হ'ল বিদ্ৰুপ এবাৰ এই যুক্তাক্ষৰলৈ আহিছোঁ বট হছইকাৰে বি দন্তীয় দয় ৰদ্ৰ তাত দীৰ্ঘকাৰে দ্ৰু পদ আকাৰে পা দন্তীয় তয় ময়ত্ম ক শব্দটো হ'ল বিদ্ৰুপাত্মক আৰু শেষৰ যুক্তাক্ষৰটো থকা এই শব্দটো পঢ়িবলৈ যত্ন কৰিছোঁ দন্তীয় দয় ৰদ্ৰ তাত দীৰ্ঘকাৰে দ্ৰু প শব্দটো হ'ল তদ্ৰুপ আজি এই ভিডিঅ'টোত দন্তীয় থ আৰু দন্তীয় দৰ লগত যোগ হৈ থকা যুক্তাক্ষৰবিলাকৰ শব্দসমূহ একাদিক্ৰমে পঢ়ি দিবলৈ চেষ্টা কৰিলোঁ আশা ৰাখিছোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চালে আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব পুনৰ এটি নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ নমস্কাৰ